নিউজ 18 ডিজিটেল লাইভলৈ স্বাগতম জনাইছো মই পাপৰি সপোন যেন লগা কথাবিলাক বাস্তৱ যেন কেৱল চিনেহে কৰিব পাৰে নিশ্চয় আপুনি আমি সকলোবোৰে যেতিয়া আমি কিছুমান কথা কৈ পেলাও যিবোৰ আচৰিত লাগে বা যিবোৰ আমাৰ বাবে এনেকুৱা ধৰণৰ হৈ পৰে যে এনেকুৱাও জানো কেতিয়াবা সম্ভৱ হ'ব পাৰে সম্ভৱ নোহোৱা কথাবোৰেটো আমি কেতিয়াবা পাতি ভাল পাওঁ বা কৈ ভাল পাওঁ এই ধৰি লওক কেতিয়াবা আমি যেতিয়া ওলাই আহিছো কাৰ্যালয়লৈ বা অফিচলৈ বুলিয়ে ওলাই আহিছো বা কেতিয়াবা আমি বিদ্যালয়লৈ গৈছো বা য'তেই নাযাওঁ কিয় খুব বেছি এটা যেতিয়া ট্ৰাফিক জাম হয় আমাৰ প্ৰত্যেকৰে নিশ্চয় এটা অভিজ্ঞতা আছে প্ৰত্যেকজনেই চাগৈ মুখৰ পৰা এটা কথা উলিয়াইছে যে উৰি যাব পৰা হলে যেতিয়া খুব লৰালৰি হয় তেতিয়া এনেকুৱা ধৰণৰ মনলৈ ভাৱ এটা আহে যে ইস উৰণীয়া গাড়ী এখন হোৱা হলে উৰিয়ে গ'লোহেঁতেন বা কেতিয়াবা এনেকুৱা হয় যে খুব বেছি ভিৰ হয় পিছফালৰ পৰা কোনোবা হৰ্ণ বজায় তেতিয়া খঙতে উৰি যাব নেকি এনেকুৱা ধৰণে এই উৰি যাব নেকি বা উৰণীয়া বাহন এখন হলে ভাল আছিলে বা গাড়ীখন যদি উৰিলেহেঁতেন তেতিয়াহ'লে ভাল আছিলে অন্তত সময়ত গৈ পালোগেহেঁতেন ইমান ট্ৰাফিক জাম এই কথাবিলাক আমি প্ৰত্যেকে নিশ্চয় যিকোনো এটা পৰিস্থিতিত পৰি আমি এবাৰ হলেও মুখেৰে উচ্চাৰণ কৰিছো কিন্তু আমাৰ বাবে ই জানো সম্ভৱ এটা অত্যন্ত অসম্ভৱ কথা যেটো আমি মুখেৰে কওঁহে যে উৰি যাম নেকি আমি কেনে ধৰণে সম্ভৱ হ'ব পাৰে মানুহ উৰিব পাৰে নেকি কিন্তু এই যিবোৰ অসম্ভৱ এই অসম্ভৱবোৰকে সাধাৰণতে সম্ভৱ কৰি তোলে চিনে আৰু এইবাৰ চিনে কি আমি ভবাৰো উদ্ধত এনেকুৱা কি কৰিছে সেয়া আমি জনাবলৈ ওলাইছো এটা খবৰ ওলাইছে অৱশ্যে এই খবৰটো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই কিন্তু এই খবৰটো এনেকুৱা ধৰণৰ এটা খবৰ যে আমাক আচৰিত কৰি তোলা এটা খবৰ আপোনাক আচৰিত কৰি তুলিব খবৰটোও শুনিলেও আচৰিত লাগি যাব যে আমি এয়াও দেখিবলৈ পাইছোনে বা এই জনমতে আমি এয়াও দেখিলোনে যিবোৰ আমি পাতুহে মাথো তেনেকুৱা ধৰণৰ এটা বস্তু আমি দেখি গ'লোনে এতিয়া অহা সময়বোৰ কেনেকুৱা হ'ব পাৰে আহি থকা সময়বোৰ আমাৰ বাবে আৰু কিমান আচৰিত আমাক খবৰ দি যাব বা আমি কিমান আচৰিত উদ্ভাৱন দেখিবলৈ পাম ভাবকচোন এই আচৰিত উদ্ভাৱনৰ ভিতৰত এটা হ'ল যে এতিয়া গাড়ী উৰিব অৰ্থাৎ আকাশত টেক্সি উৰিব উৰণীয়া টেক্সিৰ যুগ আৰম্ভ হ'ল যিটো একেবাৰে অসম্ভৱ এটা কথা যেটো কল্পনাতীত আমি ক'ব পাৰো কিন্তু কল্পনাও কৰিব নোৱাৰো যে এদিন আকাশত টেক্সি উৰিব ভাবকচোন আকাশত টেক্সি উৰিব আৰু নিশ্চয় সেইখিনি সময়ত কি হ'ব পাৰে আকাশত যদি টেক্সি উৰে তেতিয়া আকাশত কি হ'ব পাৰে সেয়া আপোনালোকে কমেন্ট বক্সত জনাব পাৰে যে আকাশত কি হ'ব পাৰে এনে কথাটো হৈছে যে এনেকুৱা ধৰণৰ কথাও হ'ব পাৰে নে একেবাৰে অকল্পনীয় একেবাৰে কেতিয়াও সপোন যেন লগা কিছুমান কথা যিবোৰ আমি হঠাৎ মুখৰ পৰা উলিওৱা কথা যিবোৰ চিনে কৰি তুলিছে এতিয়া খবৰটো দিবলৈ ওলাইছো চীনত এতিয়া উৰণীয়া টেক্সিৰ যুগ আৰম্ভ হ'ব চীনৰ দুটা কোম্পানীয়ে লাভ কৰিছে উৰণীয়া টেক্সিৰ অনুজ্ঞাপত্ৰ লাইসেন্স ইতিমধ্যে তেওঁলোকে লাভ কৰিছে চীনে পাইলটবিহীন বৈদ্যুতিক উৰণীয়া টেক্সিৰ বাণিজ্যিক পৰিচালনাৰ বাবে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে অৱশ্যে তাত পাইলট বিহীন যি পদক্ষেপ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব শুনিয়ে যিটো কথা আচৰিত লাগে মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব তাতে পাইলট বিহীন হ'ব কিন্তু পাইলট বিহীন বৈদ্যুতিক উৰণীয়া টেক্সি বাণিজ্যিক পৰিচালনাৰ বাবে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে অনুজ্ঞাপত্ৰ পাইছে গতিকে আৰম্ভ হ'ব এটা নতুন যুগৰ যি নতুন যুগৰ কথা আমি কৈ থাকো সেই নতুন যুগ এনে ধৰণে আৰম্ভ হয় য'ত ন উদ্ভাৱন হয় যিবোৰ সকলোকে আচৰিত কৰি তোলে কিন্তু এই আচৰিত বস্তুবোৰ যেতিয়া উদ্ভাৱন হয় তাৰ পিছতে অন্য দেশেও কিন্তু ইয়াক ফলো কৰা দেখিবলৈ পোৱা যায় যেটো এটা পজিটিভ কথা এটা ভাল কথা এটা তাৰ পিছত হৈছে অতি শীঘ্ৰে চীনত দেখা যাব এই উৰণীয়া টেক্সিৰ চলাচল যি বিশ্বৰ ভিতৰতে প্ৰথম হ'ব এই ইহ্যাং EH216S উৰণীয়া টেক্সি 16টা প্ৰপেলাৰযুক্ত দুজনীয়া বাহন দুজনহে অৱশ্যে ব্যক্তি তাত থাকিব পাৰিব যিয়ে 130 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিব পাৰে 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত উৰণ সম্পন্ন কৰিব পাৰিব 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিব পাৰিব আৰু 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত উৰণ সম্পন্ন কৰিব পাৰে প্ৰায় 30 পৰা 35 কিলোমিটাৰ ৰেঞ্জ অতিক্ৰম কৰিব পাৰিব এই উৰণীয়া টেক্সিয়ে পৰ্যটন আৰু কম দূৰত্বৰ আকাশী যাতায়াতৰ বাবে প্ৰাৰম্ভিকভাৱে ইয়াক ব্যৱহাৰ কৰা হ'ব প্ৰয়োজনীয় পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ এই বাহনসমূহ পাইলট অবিহনে চলাব পৰাটো নিশ্চিত হৈ পৰিছে স্থল যাতায়াত হ্ৰাস কৰি নতুন পৰিবহন আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে এই বৃহৎ পদক্ষেপ
দেশখনে গ্ৰহণ কৰিছে প্ৰাৰম্ভিক অৱস্থাত যদিও এই বাহনসমূহ পৰ্যটনত ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে পাছলৈ সাধাৰণ দৈনন্দিন পৰিবহনৰ পদ্ধতিত ইয়াক উন্নীত কৰা হ'ব এই বাহনৰ মূল্য 2.39 মিলিয়ন ইউৱান অৰ্থাৎ ভাৰতীয় মূল্য হ'ব ইয়াৰ 3.11 লাখ টকা 3.11 লাখ টকাত এই দুজন বহিব পৰা এই বাহনখন ইতিমধ্যে অনুমোদন পাইছে আৰু অনুজ্ঞা পত্ৰ লাভ কৰিছে আকাশত উৰিব এই টেক্সি য'ত দুজন লোক বহিব পাৰিব আৰু তাৰ উপৰিও এয়া অৱশ্যে পৰ্যটন ক্ষেত্ৰখনৰ বাবে তেওঁলোকে কৰিছে পাছলৈ এই যি উৰণীয়া টেক্সিবোৰ উৰণীয়া বাহন পাছলৈ দৈনন্দিন কাম-কাজ বা দৈনন্দিন যিবোৰ সাধাৰণ লোকে ব্যৱহাৰ কৰিব পৰাকৈ তাত সেয়া ব্যৱস্থা কৰা হ'ব কিন্তু প্ৰথম অৱস্থাত অৱশ্যে পৰ্যটনৰ বাবে ৰখা হৈছে আৰু তাৰ মূল্য কিমান তাৰ মূল্য হৈছে 3 কোটি টকা মুঠৰ ওপৰত সিনে উদ্ভাৱন কৰিলে সিনে এতিয়া লাহে লাহে প্ৰয়োগ কৰিব অনুজ্ঞা পত্ৰ লাভ কৰিছে অনুমোদন দিয়া হৈছে মুঠৰ ওপৰত এক নতুন উদ্ভাৱন আমি দেখিবলৈ পাম আৰু যি সচৰাচৰ আমি পাতি অহা কথাবোৰ যিবোৰ আমি আকৌ কৈছো যে কেতিয়াবা যে বাস্তৱ হ'ব সেয়া একেবাৰে ভবা নাছিল কেতিয়াবা কথা প্ৰসংগত কৈ দিয়া হয় যে এই কেতিয়াবা হয়তো টেক্সি উৰিব কেতিয়াবা হয়তো গাড়ী উৰিব বা উৰণীয়া টেক্সি ওলাব কেতিয়াবা হয়তো সিনত এনেকুৱা হ'ব সিনত তেনেকুৱা হ'ব আৰু সঁচাকৈ তেনেকুৱাই হ'বলৈ গৈ আছে আৰু যেটো আকৌ কৈছো যে একেবাৰে এটা বাস্তৱত ৰূপায়িত হ'ব যেটো আমাৰ বাবে আমি ভবাৰ উদ্ধত আছিল বা অবাস্তৱ আছিল যেবোৰ কথা আমি এনেই কৈ দিছিলো সেইবোৰে এটা চকুৰ আগত আমি দেখিবলৈ পাম আৰু আমাৰ দৰে মানুহবোৰে এতিয়া এনেধৰণে পাতিবলৈ বাধ্য হৈছে যে আমি যে আৰু কি দেখিবলৈ পাম কিন্তু যিয়ে নহওক কিয় এই কথাবিলাক এই আচৰিত যেন লগা কথাবিলাকে ভাল লগাৰো কথা আৰু এতিয়া যেহেতু সিনে যেতিয়া অনুজ্ঞা পত্ৰ লাভ কৰিছে অনুমোদন ইতিমধ্যে দিয়া হৈছে নিশ্চিত ৰূপত ইয়াৰ পৰিসৰ বৃদ্ধি পাব আৰু পাছলৈ আৰু পাছৰ প্ৰজন্মই হয়তো আমাৰ পাছৰ প্ৰজন্মবোৰেও ইয়াতো দেখিবলৈ পাবগে যে নহওক কিয় এটা সফল উদ্ভাৱন বুলিয়ে ক'ব পাৰি আকৌ কৈছো যে প্ৰথমতে অনুমতি দিয়া হৈছে এই বাহনসমূহ পৰ্যটনত ব্যৱহাৰ কৰিব কিন্তু পাছলৈ ইয়াক সাধাৰণ দৈনন্দিন জীৱনত বা দৈনন্দিন যি কাম-কাজ দৈনন্দিন যি পৰিবহন সেই পৰিবহনৰ বাবে অনুমোদন জনাব কিন্তু প্ৰথম অৱস্থাত অৱশ্যে পৰ্যটনৰ বাবেহে অনুমোদন জনোৱা হৈছে গতিকে পাছলৈ ইয়াক দৈনন্দিন ব্যৱহাৰৰ বাবে তাত অনুমোদন জনাব গতিকে সিনলৈ যদি কোনোবা পাছলৈ ফুৰিবলৈ যায় তেতিয়া এই উৰণীয়া টেক্সিত উঠিব পাৰিব উৰণীয়া টেক্সি ব্যৱহাৰ কৰিব পাৰিব আৰু সেইটো এটা অন্যান্য অভিজ্ঞতা হৈ পৰিব যেতিয়া কোনোবা সিনলৈ যেতিয়া ফুৰিবলৈ যাব নিশ্চিত ৰূপত তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰখন আৰু বেছি অধিক ওপৰলৈ যাব ঊৰ্ধ্বমুখী হ'ব বা যথেষ্ট লাভান্বিত হৈ পৰিব কাৰণ এই উৰণীয়া টেক্সিত উঠিবৰ বাবে কাৰণ ইমান এটা আকৰ্ষণীয় হৈ পৰিব উৰণীয়া টেক্সিত উঠিবৰ বাবে তাত পৰ্যটনৰ ক্ষেত্ৰখনত যথেষ্ট তাত বৃদ্ধি পাব পৰ্যটকৰ গতিকে নিশ্চিত ৰূপত এয়া আৰু বেছি লাভান্বিত হৈ পৰিব আৰু আপুনিও যদি কেতিয়াবা সিনলৈ ফুৰিবলৈ যাবলৈ বিচাৰিব নিশ্চিত ৰূপত আপুনিও বিচাৰিব যে সেই উৰণীয়া টেক্সিখনত এবাৰ উঠি যাওঁ সেই সপোন যেন লগা কথাবোৰ আমিও বাস্তৱ ৰূপায়িত কৰোঁ তেনেকুৱা ধৰণৰ ভাৱ এটা সকলোৰে নিশ্চয় মনলৈ আহিব যিয়ে নহওক কিয় আকৌ কৈছো যে সিনে এয়া কৰি দেখুৱাইছে এতিয়া উৰণীয়া টেক্সিৰ যুগ আৰম্ভ হ'ব দুটা কোম্পানীয়ে উৰণীয়া টেক্সি অনুজ্ঞা পত্ৰ লাভ কৰিছে অনুমোদন ইতিমধ্যে দিয়া হৈছে সিনে পাইলটবিহীন বৈদ্যুতিক উৰণীয়া টেক্সি বাণিজ্যিক পৰিচালনাৰ বাবে আনুষ্ঠানিকভাৱে অনুমোদন লাভ কৰিছে আৰু ইয়াৰে সৈতে লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ